हेलो गाइस गुड मर्निंग जेहेतु माने बहुते सुधी আছে फायर ब्रिगेडर सैलारी किमान फायर एंड इमार्जेंसी सार्विस जी आपलोकर आसाम पुलिसर आंडार जी फायर एंड इमार्जेंसी सार्विसर माने सैलारी किमान और लगते माने फायरमैन और SDRF सैलारी सेम सैलारी सो आपलोकर सैलारी किमान ता एटु भिडिओ जरिए जनाब और लगते आपलोक एटा कथा जनाई दिउ जी आपलोकर हेरी एबार जिखिनि आपलोकर भैकेन्सी ओलाइছে आसाम पुलिसर माने सिहतर सैलारी ट्रेनिंगते आपलोकर 40 प्लस पाब 40 ऊपर सैलारी पाब और किहर कारणे पाब केनेকৈ पाब आपलोक এই ভিডিও জৰিয়তে জনাই আছো आपलोकर बहुतখিনি कपाल আছে এইখিনি যোনখিনি ভ্যাকেন্সি মানে যোনখিনি এপ্লাই কৰিছে যদি চাকৰি পায় মানে এনেকুৱা কপাল আপোনালোকক জনাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাওক খালি প্ৰথমতে এটা কথা জনালো যিজন মানে ফায়াৰ ব্ৰিগেডৰ কথা কৈছিল ফায়াৰ ব্ৰিগেডৰ মই স্যালাৰিটো দেখুৱাম বুলি কৈছিল মানে কি লগৰজনক সুধিলো যে আগৰ মানে নতুনকৈ পোৱা লগৰজনক চাকৰি মানে কি সুধিছিলো ই স্যালাৰি স্লিপটো দিয়াটো মানে হেৰি কৰিলে ভয় খালে মানে কি যেহেতু তাত বহুতখিনি পান নম্বৰ থাকে বা বেংকৰ আইডি থাকে সেইকাৰণে দিবলৈ ভয় খালে যেহেতু এতিয়া বৰ্তমান মই যিজনৰ পৰা লৈছোঁ মানে এজন আপোনালোকৰ বৰ্তমান 3.5 বছৰ চাকৰি কৰা 3.5 বছৰ চাকৰি কৰি সি এতিয়া বৰ্তমান কিমান স্যালাৰি পাই আছে এইটোৰ ওপৰতহে দেখুৱাব পাৰিম গাইজ গম পাইছে নহয় সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক খালি তো গাইজ এইখনে স্যালাৰি স্লিপ যেটো আপোনালোকৰ মে মাহৰ স্যালাৰি স্লিপ টোটেল আপোনাৰ গেট পেটো 14000 হয় কিন্তু এটা 3 বছৰ চাকৰি কৰাৰ কাৰণে মানে আপোনালোক ইনক্ৰিমেন্ট বাঢ়ি গৈ মানে 15000 কিমান আছে টোটেল মানে আপোনালোকৰ যেটো বেসিক পে পায় বেসিক পেটো মানে আপোনালোকৰ টোটেল পাই গৈ এজন ফায়াৰমেনৰ হেৰিয়ে আপোনালোকৰ 40000 কিমান পাৰ হৈ যায় কিন্তু আপোনালোকৰ যেতিয়া আপোনালোকৰ যেটো হেৰি নেট এমাউন্ট একাউন্টত সোমাই ক্ৰিয়েটেড যেটো আপোনালোকৰ বেংক বেলেন্সত সোমাই এনপিএছত কাটে বা হেৰিত কাটে কিন্তু আপোনালোকৰ যেটো বেংক একাউন্টত সোমাই বেংক একাউন্টত আপোনালোকৰ 36000 12 টকা বৰ্তমানলৈকে সোমাই আছে যেহেতু আপোনালোকৰ এতিয়া বৰ্তমান 3 বছৰ 3.5 বছৰ চাকৰি কৰা হৈছে যেহেতু 8 পে লাগা নাই 8 পে লাগিলে আপোনালোকৰ তাতকৈ স্যালাৰি বহুতখিনি হ'বলৈ গৈ আছে গাইস গম পাইছে নহয় সো ইমানখিনি স্যালাৰি আপোনালোকে 36000 পাব খালি 3 বছৰ হোৱাৰ পিছত এতিয়া যদি আপোনালোক নতুনকৈ সোমাই তাতকৈ আপোনালোকে দুগুণ পাব 40ৰ ওপৰত স্যালাৰি পাব গম পাইছে নহয় গাইস যিখন আপোনালোকে স্যালাৰি স্লিপ দেখিলে এখন আপোনালোকৰ APR ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ স্যালাৰি স্লিপ আৰু আপোনালোকক এটা কথা জনাই দিও যি হি 3.5 বছৰ চাকৰি কৰাৰ কাৰণে আপোনালোকৰ ইমানখিনি স্যালাৰি পাইছে গম পাইছে নহয় এনেতো আপোনালোকৰ ট্ৰেনিঙৰ টাইমত আপোনালোকৰ নাই কমেও আপোনালোকৰ 30 প্লাস পায় আৰু এনে ট্ৰেনিঙৰ টাইমত যেতিয়া যোনবিলাকে সোমাই আছে 30 প্লাস পাইছে যেহেতু আপোনালোকৰ ফায়াৰ ব্ৰিগেডৰ স্যালাৰিটো আপোনালোকৰ হেৰি ABUBতকৈ কম হয় গম পাইছে নহয় যেহেতু আপোনালোকৰ ABUB ইয়াতকৈ বেছি হয় প্ৰথম আপোনালোকৰ পুলিচৰ বিভাগৰ ভিতৰত APRৰ স্যালাৰিটো সবতকৈ বেছি তাৰ পিছত আপোনালোকৰ আহে ABUB কামাণ্ডো আহে তাৰ পিছত কামাণ্ডো বা এটো এক্সট্ৰা এলাউন্সৰ কাৰণে কামাণ্ডোটোৱে বেছিকৈ পায় বাৰু কামাণ্ডো কথা নকওঁ যেহেতু আপোনালোকৰ পুলিচৰ ডিপাৰ্টমেণ্টৰ ভিতৰত APRৰ হাইষ্ট স্যালাৰি ফাৰ্ষ্ট হয় কামাণ্ডো তাৰ পিছত এলাউন্স এটা পায় কাৰণে তাৰ পিছত হয় APRৰ তাৰ পিছত আহে আপোনালোকৰ ABUB তাৰ পিছত আহে ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস দেই গাইস মনত ৰাখিব তো গাইস মানে আপোনালোক এটা কথা জনাই দিও যেহেতু 8 পে লাগু আপোনালোকে যেটো 8 পে কমিশন মানে 8 পে কমিশন অলৰেডি লাগু হৈ গল আপোনালোকৰ 2026 চনৰ পৰা লাগু হৈ আছে আৰু যেহেতু মানে কি ইমপ্লিমেন্টেশন হোৱা নাই যেহেতু মানে আপোনালোকৰ স্যালাৰিটো ক্ৰেডিট মানে যেটো হৈ আছে এটো হোৱা নাই কিন্তু 2026 চনৰ পৰা 8 পে কমিশন লাগি আছে আমাৰো লাগি আছে 8 পে কমিশন কিন্তু মানে বস্তুটো দিয়া নাই কিয় কাৰণে মানে যেতিয়া এপ্ৰুভ হলে মানে আপোনালোকৰ তেতিয়াহে আপোনালোকে স্যালাৰিটো পাব যেহেতু 1.5 বছৰ মান 1 বছৰ মান সময় আছে যেহেতু 8 পে কমিশন লাগিবলৈ আপোনালোকৰ 2027 মানে অক্টোবৰ বা জুন জুলাই আগষ্ট তেনেকুৱা মানত মানে হেৰি হৈ যাব 8 পে লাগি যাব তেতিয়া পৰা আপোনালোকে যেহেতু আপোনালোকে সোমাই কি ট্ৰেনিঙত যাব ট্ৰেনিঙত যোৱাৰ লগে লগে আপোনালোকে ডাইৰেক্ট 8 পে চুব পাব গম পাইছে ন সোমাই কি 8 পে চোৱা মানে আপোনালোকে ডাইৰেক্ট আপোনালোকে 45 বা 40 নহয় 45 নহলে 42000 মান টকা আপোনালোকে প্ৰথম জয়েনিং কৰি ট্ৰেনিং টাইমতে পাব গম পাইছে না যেহেতু এলাউন্স নালাগবই গম পাইছে ন আৰু এতিয়া আপোনালোকে পাও বুলি কতে বাকি বেলাকে পাব না নাই আপোনালোকে চাগে জানিছে না পাবও পায় নি বাকি সবে পাব সকলোৱে পাব আৰু যোনবিলাক আছে এতিয়া আগতে সোমাই থকা সিহঁতৰ যিমান পুৰণা হ'ব সিহঁতি আপোনালোকৰ মানে নতুনকৈ সোমোৱাখিনিকৈ মানে বেছি পাব যেহেতু গম পাইছে নহয় সিহঁততকৈ মানে বহুতখিনি সিহঁতি আগবাঢ়ি থাকিব গম পাইছে নহয় আৰু যিখিনি এতিয়া পৰা কৰ্ম মানে চাকৰি কৰি আছে 2026 পৰা এতিয়ালৈকে মানে যোনে 8 পে কমিশনৰ পৰা লাগু হোৱাৰ পৰা আছে 2026 চনৰ পৰা 2027 চনলৈ যিখিনি মানে পইচা দিবলগীয়া হোৱা নাছিল মানে প্ৰতি মাহে মাহে যেটো 8 পে কমিশন এতিয়া 2026 পৰা লাগিছে প্ৰতি মাহে মাহে আপোনালোকক মানে দিব লাগে গম পাইছে না এটোতে দিয়া হোৱা নাই যেহেতু যেতিয়া 8 পে লাগিব হেতু এৰিয়াৰ বুলি কয় এৰিয়াৰে সহ মানে যিমানখিনি হৈছে 2026 চনৰ পৰা 2027 চনৰ কিমানলৈকে সো গিটেখিনি পইচা হেতু এৰিয়া সিস্টেমত একেবাৰতে পাই যাব গম পাইছে নহয় আৰু আপোনালোকে সোমালে এৰিয়া সিস্টেমটো পাব আৰু স্যালাৰিটো হেতু বাঢ়ি যাব গম পাইছে নহয় এইখিনি পইচা পায়ো আৰু আপোনালোকৰ সোমালে প্ৰথমতে আপোনালোকে 8 পে কমিশন চুব পায় এটো আপোনালোকৰ লাকি হয় যেহেতু আগৰ বেছটো লাকি হয় অকমান টাইম থাকি আপোনালোকে 8 পে কমিশন চুবলৈ হ'ব সো আজি ভিডিওটো ইমানখিনি কেনেকুৱা পালে নাজানো মই যেহেতু এইদিন ভাল ভিডিও বনাব পৰা নাই আপোনালোকক জনাই আছো সো আজি ভিডিওটো কেনেকুৱা পালে জনাব নেক্সট কিহৰ ওপৰত ভিডিও লাগে কমেন্ট কৰি জনাব যদি ভিডিওটো ভাল লাগি লাইক কৰিব আৰু বেলেগলৈ শ্বেয়াৰ কৰি দিব যে সকলোৱে কথাখিনি জানে গাইস তো আপোনালোক এটা কথা কৈ দিও যে এইখিনি কথা মানে এইখিনি যদি স্যালাৰি আপোনালোকে চুবলৈ মন যায় তেন্তে আপোনালোকে দৰমহা যদি পাবলৈ মন যায় তেন্তে আপোনালোকে এতিয়া পঢ়া শুনা ষ্টাৰ্ট কৰিব পঢ়া শুনাৰ
মেইন বুক যিকেইখন মানে যিখন বুকে মানে প্ৰতিটো এক্সামত মানে কাম দিয়ে অসম পুলিচৰ কাৰণে অসম পুলিচৰ কাৰণে মেইন বুক যিকেইখন মই ডেছক্ৰিপশ্যনত ৰাখি থৈ দিছোঁ আপোনালোকে পাৰিলে সেইখন ল'ব যিহেতু এইটো চেলাৰী যদি আপোনালোকে চুবলৈ মন যায় এইবাৰ হেৰিত গম পাইছে ন এইবাৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ কমপ্লিট হোৱাৰ পিছত আৰু এইখিনি বুকছ নোলোৱাকৈ নাথাকিব আৰু লগতে আপোনালোকৰ জোতা লাগে কি লাগে জোতাখিনিও ভাল জোতা কেইযোৰ থৈছোঁ বহুতে কয় যে জোতা চেগাযোৰ মানে কি একে দামী জোতা দিব কিন্তু দামী জোতা বুলি কথা নাই চেগা জোতাযোৰ বহুত ভাল কম দামী যিযোৰ মই টেগত লগাই থৈ দিম চেগা শ্বুজযোৰ মানে কি ডেছক্ৰিপশ্যনত লগাই থৈ দিম আপোনালোকে ল'ব আৰু যিখিনি প্ৰটিন বা এইবিলাক আপোনালোকৰ যিখিনি কিতাপ মেইনলি গাইড বুক কিতাপকেইখনৰ কথা কৈছোঁ এইখিনি আপোনালোকে লৈ এতিয়াবা পঢ়া ষ্টাৰ্ট কৰক যিহেতু আপোনালোকৰ সময় বেছি দিন হাতত নাই কিন্তু গাইছ সেইটো কথা আপোনালোকে মাত্ৰ 10 মাহ বা 9 মাহ আপোনালোকৰ হাতত আছে চ' আজি ভিডিঅ'টো ইমানখিনি কষ্ট কৰক খালি আপোনালোকৰ পচন্দত পঢ়াওক ৰানিং কৰক সেইটোৱে ক'লো পঢ়ক আৰু ৰানিং কৰক বেলেগ কথা বাদ দিয়ক বেলেগৰ কথা মাথা মাৰি লাভ নাই আপুনি পঢ়ক খালি আৰু পঢ়াত জোৰ দিয়ক আৰু ৰানিঙত জোৰ দিয়ক ফিজিকেলি চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ